গোলাঘাটৰ মৰঙী বাগিচাত কৰম উৎসৱ উদযাপন পৰম্পৰাগত ৰীতি-নীতি অনুসৰি উদযাপন কৰম উৎসৱ স্থানীয় ৰাইজৰ উপস্থিতিত আনন্দ উল্লাস বিভিন্ন সাংস্কৃতিক অনুষ্ঠান নৃত্যগীত আৰু পৰম্পৰাগত কাৰ্যসূচী গোলাঘাট জিলাৰ মৰঙী চাহ বাগিচাত উদযাপন কৰিলে কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ কৃষিভিত্তিক পূজা হৈছে কৰম পূজা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ মৰঙীত উদযাপন কৰিলে কৰম পূজা অসমৰ চাহ জনগোষ্ঠীসকলৰ তাৎপৰ্যপূৰ্ণ কৃষিভিত্তিক পূজা হৈছে কৰম পূজা পূজাত উপস্থিত থাকে গোলাঘাট জিলা BCMSৰ সভাপতি মুকেশ জাল জিলা প্ৰশাসনৰ বিষয়ববী আৰু বাগিচা অঞ্চলৰ ৰাইজ কৰম উৎসৱ উদযাপন কৰা মই বিষয়ববীয়াসকলক বহুত ধন্যবাদ দিছোঁ কাৰণ ইমান ধুনীয়াকৈ আজি উদযাপন কৰিছে কৰম উৎসৱটো যিহেতু আমাৰ পবিত্ৰ কৰম পূজা খুব ভাল পাইছোঁ আৰু আমাক ইমান ধুনীয়াকৈ আজি মাতি নিমন্ত্ৰণ কৰি আনি আজি আমাক ইয়াত এই জেগাত আজি উপস্থিত হ'বলৈ আমাক তেওঁলোকে জেগা দিছে সেইটো কাৰণে মই উদযাপন সমিতিক বহুত ধন্যবাদ দিছোঁ আৰু আমি নিজৰ কলা কৃষ্টিটো আজি জীয়াই ৰাখিবৰ কাৰণে আমি সক্ষম হৈছোঁ নিজৰ গোটেই ড্ৰেছ লৈ পেলাই আমি যিখিনি ছোৱালীক আমি শিকাইছিলোঁ আৰু ল'ৰাও আছে আমাৰ ইয়াতে ডান্সাৰো আছে পেলনি আছে গতিকে আমি সেইখিনি গোট খুৱাই পেলাই যিমানটো পাৰিছোঁ আমি আনিবৰ কাৰণে সেইবিলাকক আনি আজি আমি ইয়াত প্ৰদৰ্শনী দেখুৱাবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু খুব যিহেতু আমি এই বস্তুটো আমি ইমান ধুনীয়া এটা পৰিৱেশ পাইছোঁ আৰু আমাৰ সংস্কৃতিটো আমি কলা কৃষ্টিটো ইমান আগুৱাই লৈ যাবলৈ যাম বুলি মই বিশ্বাস আছে এই পৰিৱেশ চাই পেলাই গতিকে এনেকুৱা এটা যি আমাৰ পাতিছে ভাল লাগিছে আৰু আমাৰ জনগোষ্ঠীটো আগলৈ আকৌ বাঢ়ি যাওঁতে খুব ভাল লাগিছে আৰু ইয়াত আহি যে দিছে ভাল লাগিছে আৰু যি নহওক আমি নাচিছোঁ সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা পইচালৈ মেটাৰ নকৰে সেইটো আমি পাইছোঁ সেইটোৱে আমাৰ কাৰণে আপোনালোকে গম পায় ভাদ মাহৰ ভিতৰত একাদশী ৰাতি আমাৰ কৰম উৎসৱ উদযাপন সকলো অসমত সকলো চাহ বাগিচা গাঁও অঞ্চলত আয়োজন কৰা হৈছিল আৰু ঠিকদৰে তেনেধৰণে আয়োজন কৰি আছে ঠিক একেদৰে আমিও আচলতে মৰঙী চাহ বাগিচা ভাৰতীয় সামৰ্থ্য সংঘৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আৰু তথা যিসকল গুৱাহাটীলৈ গৈছিল কুমুদ বিনন্দনীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে সক্ষম হ'ল আৰু সেইসকলক লৈ পিনি আমি আচলতে বাগানে যি নৃত্য শিকি আহিছিল সেইখিনি আমি আচলতে বাগানৰ মাজত প্ৰচাৰ কৰি আচলতে ভাল ধৰণে আমাৰ যিখিনি সম্পদ আছে জীয়াই ৰাখিবৰ কাৰণে যিটো জাতিৰ আমাৰ অৰিহণা আছে আমি সেই জাতিৰ অৰিহণা বজাই ৰাখিবৰ কাৰণে আচলতে আমি এই আয়োজন আজি কৰমৰ অন্তিম দিনত ৰাখিছোঁ আৰু বিভিন্ন চাহ বাগিচাৰ পৰা আমাৰ চাহ বাগিচাৰ যি ঝুমুৰৰ নৃত্যত আমাৰ যিসকল তাতে গুৱাহাটীত অংশগ্ৰহণ কৰিছিল সেইসকলেও আহিছে আমাৰ মাজত গতিকে আমি আশা কৰিছোঁ যাতে পৰৱৰ্তী সময়ত এই আখৰা এই ঝুমুৰৰ নৃত্যৰ যি স্থলীত যাতে ভাল বাৰ্তা এটা যায় আৰু সমগ্ৰ অসমৰ চাহ বাগিচা অঞ্চলত যাতে আমাৰ যি সাজ পোছাক আছে আমাৰ বাদ্যযন্ত্ৰ যিবিলাক আছে যাতে সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি আচলতে আহ্বান জনাইছোঁ সমগ্ৰ অসমৰ বাকী ৰাইজক আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজক তথা আমি আজি যি পৰম্পৰা ৰক্ষা কৰি যি 7 দিনীয়া আমাৰ কৰমতীসকলে যি নীতি নিয়ম অনুযায়ী পালন কৰি আজি অন্তিম দিন গতিকে মই সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই কৰমস্থলীতে উপভোগ কৰি যাতে শান্তি সম্প্ৰীতি বজাই ৰাখি সকলোৱে ঘূৰি যাবৰ কাৰণে মই আহ্বান জনাইছোঁ।